নমস্কাৰ আজি মোৰ অনলাইন চেনেললৈ পুনৰ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ সন্মুখত অন্য এটা ভিডিঅ' লৈ মই সন্মুখত উপস্থিত হৈছো। আজি তোমালোকৰ সন্মুখত দাঙি ধৰা মূল টপিকটো হ'ব পাই আৰু 7/22। পাই আৰু 7/22 মানে 22/7 পাই আৰু 22/7 মাজত সম্পৰ্কটো কি? পাই আৰু 22/7 মাজত ৰিলেশ্যনটো কি আছে? আমি পুটকৈ এইকেইটা বস্তু আমি পাই থাকো। ক্লাছ 5 ষ্টেণ্ডাৰ্ডৰ পৰা আমি পাওঁ। তোমালোকে যিকোনো এটা পাঠৰ অনুশীলনীত চাবা পাই ইকুৱেল টু 22/7 লিখা থাকে। এনেকে লিখা থাকে। মেট্ৰিকৰ প্ৰশ্ন HSC প্ৰশ্ন কাকতত ওপৰ হেডলাইনটোতে লিখা থাকে পাই ইকুৱেল টু 22/7 ধৰিবা। অন্য ধৰণে উল্লেখ নাথাকিলে পাই ইকুৱেল টু 22/7 ধৰিবা। তেনেকে লিখা থাকে। তোমালোকে মন কৰিছানে নাই নাজানো। এতিয়া কথাটো হ'ল কি পাই ইকুৱেল টু 22/7 কিয় লিখা থাকে? মানে পাই মানে 7/22 নেকি? সেইটোকে আমি আজি তোমালোকৰ সন্মুখত ডিসকাস কৰিম। তোমালোকে এটা কথা মন কৰিব লাগিব। এতিয়া তোমালোকে আগতে পঢ়ি আহিছা ৰেশনাল নাম্বাৰ আৰু ইৰেশনাল নাম্বাৰ, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। পাই সংখ্যাটো কি তোমালোকে ইতিমধ্যে পাইছা, এইটো অপৰিমেয় সংখ্যা বুলি কয়। অপৰিমেয় সংখ্যা যেটো কয় ইংৰাজীত ইৰেশনাল নাম্বাৰ। পাইছা? ইৰেশনাল নাম্বাৰ বুলি কয়। হল পাইটো অপৰিমেয় সংখ্যা, কিন্তু তাৰ বিপৰীতে আকৌ 7/22 22/7 অপৰিমেয় সংখ্যা হ'ব লাগে, হয়নে নহয় বাৰু? অপৰিমেয় সংখ্যা হয় না হ'ব লাগে, যেহেতু লিখা থাকে পাই ইকুৱেল টু 22/7। গতিকে আমাৰ মতে হ'ব লাগে, কিন্তু নহয়। পাইটো হ'ল অপৰিমেয় সংখ্যা আৰু 7/22 হ'ল পৰিমেয় সংখ্যা, ৰেশনাল নাম্বাৰ। ৰেশনাল নাম্বাৰ কিন্তু এইখিনিতে সাঁথৰ হৈ ৰ'ল। কি সাঁথৰ হ'ল? যদি পাইটো অপৰিমেয় সংখ্যা হয় তেন্তে তাৰ ফলনি 7/22 আমাক লিখিবলৈ কিয় দিয়া হয়? হয় না নহয়? কিয় লিখিবলৈ? এতিয়া আমি ৰহস্যটো উলিয়াম। পাই কেনেকে হয়? পাই সংখ্যাটো কেনেকুৱা সেইটো এটা বহল ব্যাখ্যা আছে। ইয়াত মই সেই ব্যাখ্যাটো আগনবঢ়াও, কিন্তু পাইটো কেনেকুৱা এটা বৃত্তৰ পৰিধিক, যিকোনো এটা বৃত্তৰ পৰিধিক যেতিয়া ব্যাসেৰে হৰণ কৰিবা, পৰিধিক মানে সাৰ্কামফাৰেন্সক যেতিয়া ডায়ামিটাৰে হৰণ কৰিবা, তেতিয়া পাইটো ওলায়। পাইটো এটা নিৰ্দিষ্ট মান, এটা ধ্ৰুৱক মানে পৰিধি সাৰ্কামফাৰেন্স বৃত্তৰ আৰু ব্যাস ইকুৱেল টু পাই হয়। পৰিধিক ব্যাসেৰে যেতিয়া হৰণ কৰিবা তেতিয়া পাই মানটো ওলায়। ই এটা ধ্ৰুৱক পদ, কনস্ট্যান্ট পদ। কিন্তু পাইটো কিয় তেনেকুৱা হ'ল? পৰিধিক ব্যাসেৰে হৰণ কৰিলে পাই কিয় হয়? এটা বহল ব্যাখ্যা আছে। তোমালোকে এইটো বেলেগ এটা ভিডিঅ' লৈ আহিম। তোমালোকৰ সন্মুখত মই আহিম বাৰু। কিন্তু এতিয়া মই যেহেতু 7/22 সৈতে ৰিলেশ্যনটো দেখুৱাব বিচাৰিছো, সেইটো চাবা। মই কৈছোৱে যে পাইটো হ'ল এটা অপৰিমেয় সংখ্যা। পাই এটা নিৰ্দিষ্ট মান আছে। পাই মানটো যেতিয়া আমি দশমিকত প্ৰকাশ কৰো বা দশমিকত লিখা হয়, পাই ইকুৱেল টু কিমান চাবাচোন? 3.14926532653589793 গৈ থাকিব। পাইটো যেহেতু অপৰিমেয় সংখ্যা, দশমিক অংকৰ পিছত দশমিকৰ পিছত তোমাৰ অসীম সংখ্যক অংক ওলাই গৈ থাকিব। দশমিকৰ পিছত
অসীম সংখ্যক অংক ওলাই গৈ থাকিব, ইয়াৰ সমাপ্তি নাই। ইয়াত মই এতিয়া কেইটামানহে লিখিছোঁ দশমিকৰ পিছত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা ডিজিটে লিখিছোঁ। 15টা ডিজিটে লিখিছোঁ দশমিকৰ পিছত অসীম সংখ্যক ডিজিট আছে। বেংগালুৰুৰ এজন ছাত্ৰই আজি প্ৰায় 4-5 বছৰ আগৰ কথা, বেংগালুৰুৰ এজন ছাত্ৰই স্কুলৰ প্ৰাতঃসভাত পাই মানটো তেওঁ দশমিকৰ পিছত 2000টা ডিজিট মুখস্থকৈ মাতি দিছিলে। দশমিকৰ পিছততো বহুত সংখ্যক ডিজিট আছে ন, অংক আছে কোটি কোটি। দশমিকৰ পিছত 2000টা অংক প্ৰাতঃসভাত তেওঁ মাতি দিছিল নোচোৱাকৈ। সেইটো ইতিমধ্যে লিমকা ৰেকৰ্ডছ বুলি মই শুনা পাইছিলোঁ দেই, লিমকা ৰেকৰ্ডছ গৈছিল বুলি শুনা পাইছিলোঁ। তাৰ আগত কোনো তেনেকৈ মাতিব পৰা নাই। যি কি নহওক, এতিয়া এই পাই মানটো হ'ল অপৰিমেয় সংখ্যা, ই হ'ল ইৰেচনেল নাম্বাৰ। অপৰিমেয় সংখ্যা হ'ল। এতিয়া 7/22টো কিন্তু পৰিমেয় সংখ্যা, তাৰ সলনি লিখা হয় 7/22টো কি? কেনেকুৱা পৰিমেয়? পৰিমেয় আমি দুভাগ আছে, ৰেচনেল নাম্বাৰ দুভাগ আছে। আমি আগতে এটা ভিডিঅ'ত কৈছিলোঁ যে ৰেচনেল নাম্বাৰ দুভাগ আছে। যেতিয়া সকলো ৰেচনেল নাম্বাৰ, সকলো পৰিমেয় সংখ্যা p/q ৰূপত লিখা হয়। p/q ৰূপত লিখা হয়, দুইটা অখণ্ড সংখ্যা হ'ব লাগিব, q2 not equal to 0 হ'ব লাগিব। তোমালোকে আগতে পাইছা সকলো ৰেচনেল নাম্বাৰ p/q ৰূপত লিখা হয়, য'ত p আৰু q দুইটা ইন্টিজাৰ আৰু q not equal to 0, q মানটো 0 হ'ব নোৱাৰিব। এই যে 7/22 এইটো কেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা, কি ধৰণৰ ৰেচনেল নাম্বাৰ, কি টাইপত পৰে? মানে 7ৰে 22ক যেতিয়া তুমি দশমিকত প্ৰকাশ কৰিবা, 7ৰে 22ক যেতিয়া দশমিকত প্ৰকাশ কৰিবা, দশমিক বিন্দুৰ পিছত কিছু অংক পুনৰাবৃত্তি হৈ গৈ থাকে। হয় এটা অংক পুনৰাবৃত্তি হ'ব, নতুবা দুটা অংক ওলাই গৈ থাকিব একে ধৰণৰ, যেনেকৈ 1 2 1 2 1 2 1 2 3 1 2 3 1 2 3 তেনেকৈ এটা অংকৰ গুট পুনৰাবৃত্তি হ'ব পাৰে বা এটা অংক পুনৰাবৃত্তি হ'ব পাৰে, তেনেকৈ পুনৰাবৃত্তি হৈ গৈ থাকে। সেইটোক কোৱা হয় নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেল বুলি কয়, নিৰৱধি পুনৰাবৃত্ত বা নিৰৱধি পৌনঃপুনিক বুলি কয়। এইটো অসমীয়া, এনে ইংৰাজীত কয় নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেলছ। আৰু এটা পৰিমেয় সংখ্যা আছে, আৰু এটা ৰেচনেল নাম্বাৰ আছে। উদাহৰণস্বৰূপে ধৰিছোঁ মই, যেনিবা 7/5, 7/5 এইটো ৰেচনেল নাম্বাৰ। কিন্তু 5এ যেতিয়া 7ক হৰণ কৰিবা তেতিয়া তোমাৰ কি হয় চোৱাচোন, দশমিকত প্ৰকাশ কৰা 5 × 5, 5 × 5 হ'ল 20 থাকে, 5 × 4 = 20, 1.4। এইটো সমাপ্তি হ'ল হৈছে দশমিকৰ পিছত শেষ হৈ গ'ল, এইটো ক'ব টাৰ্মিনেটিং ডেচিমেলছ, মানে সাৱধি পৰিমেয় সংখ্যা বুলি কয়, টাৰ্মিনেট হৈ যায়। বেলেগ এটা উদাহৰণ লোৱা, যেনিবা 22/5 লোৱা বা 2/5 লোৱা, 2/5 লোৱা। তেতিয়াও চাবা না 5 টো না 0 পইণ্ট হ'ল, মই ডিভাইড কৰিছোঁ, হৰণ কৰিছোঁ, 5 × 20, টাৰ্মিনেট হৈ গ'ল 0.4 হ'ল, দশমিকৰ পিছত শেষ হৈছে। ইউ ৰেচনেল নাম্বাৰ, ই এক প্ৰকাৰ ৰেচনেল নাম্বাৰ, এইটো এক প্ৰকাৰ ৰেচনেল নাম্বাৰ। ইয়াক দশমিকৰ পিছত বেলেগ বেলেগ অংক ওলাই গৈ থাকিব আৰু ই দশমিকৰ পিছত অংকৰ সমাপ্তি ঘটিব। সেইকাৰণে অংকৰ সমাপ্তি ঘটাটোক ক'ব সাৱধি, অসমীয়াত, ইংৰাজীত ক'ব টাৰ্মিনেটিং ডেচিমেলছ, আৰু এইটোক ক'ব 7/22টোক ক'ব নিৰৱধি পৌনঃপুনিক বা পুনৰাবৃত্ত, যিটোক ইংৰাজীত কয় নন টাৰ্মিনেটিং ৰিপিটিং ডেচিমেলছ। হ'ল। এতিয়া চোৱা, তেনেহ'লে এই অপৰিমেয় সংখ্যাটোৰ লগত এই 7/22টোৰ ৰিলেশ্যনটো কি আছে? এতিয়া চাবা, মই পাই মানটো তোমালোকৰ কাৰণে থৈ দিছোঁ, পাই মানটো চাবা। মই এতিয়া 7/22টো লৈ যাম, চাবা।
22/7 মই এটা তোমাক ডিভাইড কৰি দেখুৱাম 22/7 3 21 1 নাগাৰ পইণ্ট হ'ল 1 7 3 হ'ল 4 হ'ল 28 2 হ'ল 20 হ'ল 14 হ'ল 6 হ'ল 0 হ'ল 0 হ'ল তাৰপিছত চাবা 8 হ'ল 56 এই হ'ল 7 5 35 7 5 35 50 7 মই ডিভাইড কৰিছোঁ মই দশমিকত প্ৰকাশ কৰিছোঁ 1 হ'ল 10 হ'ল এইটো ৰিপিট হ'ল চোৱা 7 গুণ 7 3 হ'ল 30 হ'ল 7 4 গুণ 28 এইটো ৰিপিট হৈ গৈ আছে দেখিছানে এইখিনি বাকো ৰিপিট হৈছে এইখিনি বাকো ৰিপিট হৈছে চোৱা গতিকে কি পালো আমি 3.142857 আকৌ 14 আহি গ'ল 142857 142857 মানে অৰ্থটো হ'ল 3.142857 এইটো ৰিপিট হৈছে মানে নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেলস হেতু হল এটা পৰিমেয় সংখ্যা ভাগ দুটা পৰিমেয় সংখ্যা ভাগ মই দেখুৱালো এটা হল দশমিকৰ পিছত শেষ হৈ যায় আৰু এটা দশমিকৰ পিছত ওলাই গৈ থাকে এই গুটটো 1 2 3 4 5 6টা অংকৰ এটা গুট পুনৰাবৃত্তি হ'ব 6টা অংকৰ গুট তুমি ওলাই গৈ থাকিব আকৌ ওলাই গৈ থাকিব একেটা অংককে ওলাই গৈ থাকিব হল এইটো এক প্ৰকাৰৰ ৰেশনাল নাম্বাৰ হল এতিয়া চাবা পাই নামটো আমাৰ কি আছিল 3.14159 মই বাকিবিলাক লিখো 159 নাম কিবা কিবি আছে এটো চোৱা 3.14 দেখিছা এই ডিজিটটো চাবা 3.14 সেই গতিকে পাই ইকুৱেলটো 7/22 বুলি লিখি দিয়া মানে দশমিকৰ পিছত সাধাৰণতে আমি কিবা এটা সংখ্যা লিখিলে দশমিকৰ পিছত দুটা অংক সাধাৰণতে লিখো সেইকাৰণে চোৱা পাই মানটো 3.14159 কিবা কি বহুত আছে 3.14 তিনটা ডিজিট 7/22 সংখ্যাটো তিনটা ডিজিট 3.14 একে দেখিছানে সেম দেখিছা সেইকাৰণে পাই ইকুৱেলটো 7/22 বুলি লিখা হয় পাইটো অপৰিমেয় সংখ্যা 7/22 টো কিন্তু পৰিমেয় সংখ্যা এটা ৰেশনাল নাম্বাৰ এটা ৰেশনাল নাম্বাৰ অৰ্থটো হেতুৱে কিন্তু বহুতে ভাবে বহুত ছাত্ৰ ছাত্ৰী ভাবে বহুত জ্যেষ্ঠ সকলেও ভাবে যে পাইটো যেটো অপৰিমেয় সংখ্যা ৰেশনাল নাম্বাৰ গতে 7/22 টো ৰেশনাল নাম্বাৰ নহয় 7/22 টো ৰেশনাল নাম্বাৰৰ এটা ভাগ বুজি পালা হেতুৱে পাই আৰু 7/22 মাজত ৰিলেশন এটা কথাটো হ'ল যে মানৱ ভাগ গোটেই ওৱৰ্ল্ডত পাই দিৱসটো কেতিয়া পালন কৰা হয় পাই দিৱসটো 14 মাৰ্চৰ দিনা পালন কৰা হয় 14 মাৰ্চ চোৱা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তিনিটো মাৰ্চ বুজাইছে মাহটো বুজাইছে আৰু 14টো তাৰিখ বুজাইছে এই কাৰণে পাই দিৱসটো 14 মাৰ্চত পালন কৰা হয় ঠিকটোৱে মাৰ্চ মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু 14টোৱে 14 তাৰিখ 14 মাৰ্চত গোটেই বিশ্বজুৰি পাই দিৱস পালন কৰা হয় বুজি পালা 7/22 টো পাই সলনি যে লিখা হয় বুজি পালা এটো এটা মই টপিক তোমালোকলৈ আগবঢ়ালো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা ভাল পাবা আৰু এই ভিডিওটো তোমালোকে বন্ধু বান্ধৱক শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবা মই নেক্সট ভিডিওটো অন্য এটা টপিক লৈ তোমালোকৰ সন্মুখলৈ আহিম ধন্যবাদ